Hello everyone and welcome back to Math Bowl Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি আৰম্ভ কৰিম এটা নতুন টপিক যোনটো হৈছে আমাৰ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 8 ৰেচনেল নাম্বাৰছ। তো লেট আছ বিগিন। তো আমি আজি প্ৰথমতে কি কৰিম, ৰেচনেল নাম্বাৰছ কি ধৰণৰ নাম্বাৰছ হয় সেইটো আমি আজি জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, ৰেচনেল নাম্বাৰছ। এতিয়া এই নামটোতেই এটা বস্তু লুকাই আছে। এতিয়া যদি আমি এটা বস্তু চাওঁ, ইয়াতে কি আছে ৰেচনেল নাম্বাৰছত, ইয়াতে প্ৰথম এইকেইটা যদি চাওঁ, প্ৰথম 5টা লেটাৰ যদি চাওঁ RATIO, এইটো মানে কি হৈছে ৰেচিঅ'। এতিয়া ৰেচিঅ' মানে কি হয়, ৰেচিঅ' মানে যেতিয়া আমাৰ এনেকুৱা ফৰ্মত দেখোঁ, এটা নিউমাৰেটৰ থাকিব, নিউমাৰেটৰ, ঠিক আছে, শ্বৰ্ট ফৰ্মত NUM লিখিছোঁ, ডিভাইডেড বাই ডিনমিনেটৰ, এনেকুৱা ফৰ্মত যেতিয়া থাকিব এইটোকে আমি কি বুলি কওঁ, এটা ৰেচিঅ' বুলি কওঁ। তো তাৰমানে আমাৰ এটা নিউমাৰেটৰ থাকিব, এটা ডিনমিনেটৰ থাকিব। ফৰ এক্সাম্পল লেটছ চে আমাৰ তাত এটা নাম্বাৰ আছে 2/3। তো এইটো কি হ'ব, এইটো হ'ব এটা ৰেচনেল নাম্বাৰ, বিকজ ইয়াতে এটা নিউমাৰেটৰ ডিভাইডেড বাই ডিনমিনেটৰ এই ফৰ্মত আছে, সেইকাৰণে এইটো ৰেচনেল নাম্বাৰ বুলি কোৱা হয়, এইটো এটা ৰেচিঅ' ফৰ্মত আছে। অ'কে, এতিয়া আমাৰ তাত যদি অকল নাম্বাৰ থাকিলেহেঁতেন 1, এই 1টো হৈছে এটা ৰেচনেল নাম্বাৰ। বাট মইতো জাষ্ট নাও ক'লোঁ যে এটা ৰেচনেল নাম্বাৰ যদি থাকে এইটো আমি ৰেচিঅ' ফৰ্মত লিখিব পাৰোঁ। তো এইটোতো ৰেচিঅ' ফৰ্মত নাই, এইটোতো এটা ছিংগল নাম্বাৰহে দিয়া আছে। য়েছ, ছিংগল নাম্বাৰ দি আছে, বাট এইটোকতো এনেকৈও লিখিব পাৰোঁ যে 1 ডিভাইডেড বাই 1 যদি কৰোঁ, তাৰমানে কি এনি নাম্বাৰ ডিভাইডেড বাই 1 সেইটোতো 1এই দিয়ে, আমি জানো। তো আমি যদি 1 নাথাকি পেলাই যদি আমাক 2 দিলেহেঁতেন, ইভেন 2টোকো আমি কেনেকৈ লিখিব, 2 ডিভাইডেড বাই 1 লিখিলোহেঁতেন, হৈ গ'ল না, ৰেচিঅ' ফৰ্মতো আহি গ'ল। নিউমাৰেটৰ 2 হয়, ডিনমিনেটৰ 1 হয়, ৰেচিঅ' ফৰ্মত আছে, তাৰমানে 2/1 হৈছে এটা ৰেচনেল নাম্বাৰ। তো আমি এইটোৱে কৈছোঁ যে এই নাম্বাৰ 2টো যোনটো হয় এইটোও হৈছে এটা ৰেচনেল নাম্বাৰ। এতিয়া 1/1 যদি আছে তেনেহ'লে এটা কাম কৰিব পাৰোঁ, নিউমাৰেটৰক আমি 2ৰে মাল্টিপ্লাই কৰোঁ আৰু ডিনমিনেটৰকো 2ৰে মাল্টিপ্লাই কৰোঁ, তেনেহ'লে কি হৈ যাব আমাৰ 1 × 2 ডিভাইডেড বাই, তলত ডিনমিনেটৰত আছে 1, এইটোকো 2ৰে মাল্টিপ্লাই কৰিলোঁ, বিকজ ওপৰত যদি কৰিছোঁ তলতো কৰিব লাগিব। এইটোৱে কি দিব আমাক 2/2 দিব, তাৰমানে কি 1ক আমি 2/2 ক'ব পাৰোঁ। তো এইটো কি হ'ব, এটা ৰেচনেল নাম্বাৰ হ'ব, সেইকাৰণে আমি নাম্বাৰ 1টোক আমি ৰেচনেল নাম্বাৰ কৈছোঁ। তো ইভেন নিগেটিভ নাম্বাৰো ল'ব পাৰোঁ, -3/-3 যদি কওঁ তেনেহ'লে এইটো কি হ'ব, এটা ৰেচনেল নাম্বাৰ হ'ব। চিমিলাৰলি এই 2টোকোতো আমি এনেকৈ ক'ব পাৰিলোহেঁতেন, যদি আমি নিউমাৰেটৰ ডিনমিনেটৰক -2ৰে মাল্টিপ্লাই কৰোঁ তেনেহ'লে আমাৰ কি হ'ব, আৰু ডিভাইডেড বাই ডিনমিনেটৰ কি হ'ব, 1 × -2 হৈ যাব -2, তাৰমানে এইটোক আমি কি লিখিলোঁ -4/-2 কওঁ, এইটো এটা ৰেচনেল নাম্বাৰ হৈ যায়। তো ইয়াতে আমি কি কৰিছোঁ, ছেইমটোকে আমি ডিফাৰেণ্ট ৱে'টাক আমি ৰিপ্ৰেজেণ্ট কৰি পেলাই লিখি আছোঁ। অ'কে, এতিয়া নট নেচেচেৰী যে এনেকৈ ধুনীয়া নাম্বাৰ দিয়া থাকিব আমাক 1 বা 2। কেতিয়াবা আমাৰ কিছুমান এনেকুৱা ধৰণৰ ৰেচনেল নাম্বাৰ থাকে য'ত খালি ডেচিমেল পইণ্টটো থাকে। ফৰ এক্সাম্পল 3.75, এইটোও হৈছে এটা ৰেচনেল নাম্বাৰ। কেলৈ, এগেইন মই কৈছোঁ ৰেচনেল নাম্বাৰ যদি হয় এইটো আমি কি ৰেচিঅ' ফৰ্মত লিখিব পাৰিব লাগিব, বাট এইটোতো আমাৰ এনেকৈ দিছে 3.75 দিছে, এটা ডেচিমেল পইণ্ট এটা দিছে, তো এইটো ৰেচনেল নাম্বাৰ কেনেকৈ হ'ল, কোনো প্ৰব্লেম নাই। এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, 3.75/1 বা ডিভাইডেড বাই 1 আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া এই ডেচিমেল পইণ্টটোক গুচাবৰ কাৰণে, এতিয়া ডেচিমেল পইণ্টৰ পিছত কেইটা ডিজিট আছে, 2টা ডিজিট আছে। তো এই ডেচিমেল পইণ্টটো গুচাবৰ কাৰণে আমি কি কৰিম, 100ৰে যদি মাল্টিপ্লাই কৰি দিওঁ নিউমাৰেটৰটো, তেনেহ'লে এই ডেচিমেল পইণ্টটো গুচি যাব। এতিয়া যদি নিউমাৰেটৰত কৰিছোঁ তেনেহ'লে আমি কি কৰিব লাগিব, আমাৰ ডিনমিনেটৰটো আমি মাল্টিপ্লাই কৰিব লাগিব। তেনেহ'লে 3.75 × 100, এইটোতো ডেচিমেল পইণ্ট গুচি যাব, এতিয়া 375 দিব, ডিভাইডেড বাই 1 × 100 আমাক দিব 100। তো আমি কি কৰিলোঁ, 3.75ক এটা ৰেচিঅ' ফৰ্মেটত লিখিলোঁ নে নাই, যোনটো হৈছে 375/100। তো সেইকাৰণে আমি এইটো কি ক'ব পাৰোঁ, এইটো হৈছে এটা ৰেচনেল নাম্বাৰ। অন টপ অফ ডেট এইটোকতো আমি আৰু চিম্প্লিফাইও কৰিব পাৰোঁ, ৰাইট। এইটোক আমি চিম্প্লিফাই কেনেকৈ কৰিম, আমি যদি ইয়াতে ওপৰত 5ৰে ডিভাইড কৰি দিওঁ, ওপৰটোক যদি আমি 5ৰে ডিভাইড কৰোঁ তেনেহ'লে ডিনমিনেটৰটোকো আমি 5ৰে ডিভাইড কৰিব পাৰোঁ, তেনেহ'লে আমি আৰু এটা চিম্প্লিফাইড ফৰ্ম পাম, নেপাম জানো। এতিয়া 375ক 5ৰে ডিভাইড কৰিলে আমি কি পাম, 375, এইটোক আমি 5ৰে ডিভাইড কৰিছোঁ। চ' 5 টাইমছ 7 হৈ গ'ল আমাৰ 35, তো মাইনাছ কৰিলে আমি কি পাম 2, চ' এইফালে থাকি গ'ল 5, চ' 5 × 25, ডিনমিনেটৰ হৈ গ'ল 0, তাৰমানে 375ক 5ৰে ডিভাইড কৰিলে আমি পাম 75, ডিভাইডেড বাই এইফালে 100 আছে, 100ক 5ৰে ডিভাইড কৰিলে আমি কি পাম 20 পাই যাম। তো তাৰমানে 3.75ক আমি আৰু এটা ডিফাৰেণ্ট ৰেচনেল নাম্বাৰ দিও ৰিপ্ৰেজেণ্ট কৰিব পাৰিম, যোনটো হৈছে 75/20। অ'কে, এতিয়া কিছুমান ৰেচনেল নাম্বাৰ কি হয় এনেকুৱা কৈ থাকে, যেনেকুৱা 0.33333 এনেকুৱাকৈ এইটো ৰিপিট হৈ থাকে। তো জেনেৰেলি যেতিয়া ৰিপিট হৈ থাকে এইটোক আমি এনেকুৱাকৈ লিখোঁ 0. কোনটো ডিজিট ৰিপিট হৈ আছে, কোনটো নাম্বাৰ, 3টো ৰিপিট হৈছে, 3 পিছত আকৌ 3 আহিছে, আকৌ 3। তো আমি এইটোক এনেকুৱাকৈ লিখিব পাৰোঁ শ্বৰ্ট ফৰ্মত, 3 ওপৰত এটা বাৰ এটা দি দিম,
তো এই বাৰটোৱে ক'ব তাৰমানে কি হৈছে আমাৰ নাম্বাৰ 3টো যোনটো হৈছে সেইটো ৰিপিট হৈ আছে তেনেহ'লে এইটো কেছত এই নাম্বাৰটোক যদি আমি ৰেচনেল নাম্বাৰলৈ লৈ যাওঁ এইবোৰ আমি শিকিম এইটোক আমি কেনেকৈ লিখিম 1/3 তাৰমানে 1ক যদি 3ৰে ডিভাইড কৰোঁ আমি এইটোৱে পাম 0.333 এইটো গৈ থাকিব কিন্তু শেষ নহ'ব ঠিক তেনেকৈ 0.6 বাৰ যদি লওঁ এইটো হৈ যাব আমাৰ 2/3 ঠিক আছে তো এনেকুৱা ডিফাৰেণ্ট ধৰণৰ আমাৰ নাম্বাৰছ থাকে যোনটোক আমি ৰেচিঅ' ফৰ্মেটত যদি লিখিব পাৰোঁ সেইটোকে আমি ৰেচনেল নাম্বাৰছ কওঁ তো ইয়াতে আমি কি ক'লোঁ আমি ক'লোঁ 1 হৈছে এটা ৰেচনেল নাম্বাৰ বিকজ ইয়াক আমি এইকেইটা ফৰ্মেটত লিখিব পাৰোঁ 1/1 2/2 -3/3 দেন আমি যদি 2 লওঁ এইটোকো এটা ৰেচনেল নাম্বাৰ বুলিকে ক'ব পাৰোঁ বিকজ কিয় ইয়াক আমি 2/1 লিখিব পাৰোঁ -4/-2 ইভেন আমি নিগেটিভ নাম্বাৰো যদি লওঁ লেটছ আমি নিগেটিভ নাম্বাৰ -2 লওঁ এইটোকোতো আমি এনেকৈ ক'ব পাৰোঁ -2/1 বা ইয়াক আমি ক'ব পাৰোঁ 2/-1 ঠিক আছে তো এইটো হৈ গ'ল বা আমি যদি 3ৰে মাল্টিপ্লাই কৰি দিওঁ নিউমাৰেটৰ আৰু ডিনমিনেটৰক তো এইটো পাব আমাক দিব 6/-3 তো এইটোও হৈ যাব এটা ৰেচনেল নাম্বাৰ ৰাইট গোটেই তিনিওটাকে আমি কি ৰেচনেল ৰেচিঅ' ফৰ্মেটত লিখিছোঁ আৰু কেতিয়াবা আমাৰ কি থাকে কিছুমান ৰেচনেল নাম্বাৰবোৰ এনেকুৱা 0.333 এনেকুৱা ডেচিমেল পইণ্টৰ হিচাপত লিখা যায় তো সেইটোও হৈছে এটা ৰেচনেল নাম্বাৰ বিকজ ইয়াক আমি চিম্প্লিফাই কৰি 1/3 বা ৰেচিঅ' ফৰ্মেটত লিখিব পাৰোঁ 0.6 বাৰ যদি থাকে 2/3 লিখিব পাৰোঁ তো এনেকুৱা ধৰণৰ নাম্বাৰবোৰকে আমি কি বুলি কওঁ ৰেচনেল নাম্বাৰছ বুলি কওঁ